I can feel the blood creeping up. তো নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কি খবৰ? আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালেই আছে। আপোনালোকে পাৰ্টন ফিডত থকা সৃজন কোষৰ যোজনৰ ফলত যদি সন্তান উৎপন্ন হৈ তাক যৌন প্ৰজনন বুলি আমি সেইখিনিলৈ কৈছিলোঁ। চ' আজিৰ এই ভিডিঅ'টো পাৰ্ট 2 হ'ব। তো আহকচোন বাৰু আমি এইখিনি আলোচনা কৰোঁ আজি অযৌন প্ৰজনন এছেক্সুৱেল ৰিপ্ৰডাকশ্যন। চ' পাৰ্ট 2ত কৈছে যে অযৌন প্ৰজনন এই প্ৰক্ৰিয়াত মাত্ৰ কিছুমান এককভাৱে এটা সন্তান জন্ম দিব পাৰে। ইয়াৰ ফলস্বৰূপে উৎপন্ন হোৱা সন্তানসমূহ অকল একেই নহয়, ইয়াত কৈছে যে ইহঁতৰ পিতৃপুৰুষৰ সমৰূপ হয়। এটা সতি সন্ততিবোৰ আৰু আনুবংশিকভাৱে সদৃশ নে বিসদৃশ, আংগিক আৰু আনুষংগিকভাৱে সদৃশ জীৱবোৰক কি বুলি কোৱা হয়? ক্লন বা কৃতক ক্লন বুলি কোৱা হয়। তো আমি এইখিনিৰ পিছতে আহিছোঁ এতিয়া এইখিনিক চোৱা। ইয়াত ছবিগত দেখিছে যে এককোষী জীৱৰ কোষ বিভাজন কিদৰে সৃষ্টি হয়। এইটো এটা পিতৃকোষ, তাৰ পৰা লাহে লাহে এই মুকুলটো সৃষ্টি হৈছে। চ' আহকচোন এতিয়া আমি চাওঁ ইয়াত থকা এই চিত্ৰ 1.2ত দেখুৱাইছে, এই চিত্ৰটো চাব। আৰু পিতৃপুৰুষ কোষ সমানে বিভক্ত হৈ দুটা নতুন জীৱ সৃষ্টি হয়। সেই প্ৰকাৰৰ জীৱসমূহত কোষ বিভাজন বা এবিধ স্বপ্ৰজনন প্ৰক্ৰিয়া বুলি কোৱা হয়। বহুতো এককোষী জীৱে দ্বিখণ্ডিত বিভাজন প্ৰজনন প্ৰক্ৰিয়াৰে এটা কোষৰ পৰা আন এটা কোষলৈ বৃদ্ধি হোৱা এটা পূৰ্ণতা প্ৰাপ্ত অৱস্থা পায়। যেনে কিছুমান উদাহৰণ হিচাপে এমিবা, পেৰামেচিয়াম এইবিলাকো পোৱা যায়। তো আমি নেক্সট পেজটোত কি আছে আমি চাওঁ। চ' এই ছবিকেইখন চাইলোঁ, মুকুল ক খ গ খ এই ছবিকেইটাত থকা হৈছে অযৌন প্ৰজননৰ কিছুমান গঠন, যেনে ক্লামাইডোমোনাছৰ চলেৰেনো, পেনিচিলামৰ কনিডিয়া, হাইড্ৰাৰ মুকুল, স্পঞ্জৰ প্ৰজনন আৰু কণ্ডিকা। তো আমি নেক্সট আহিছোঁ, এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়। তো ইয়াৰ পৰা আহিব প্ৰজনন যৌন। ইয়াত দেখিব আপোনালোকে যৌন প্ৰজনন অৰ্থাৎ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন কি। এতিয়া আমি আগৰ পাৰ্ট 1তো পঢ়িছিলোঁই কিছু। তো নেক্সট আমি দেখুৱাম যে ইয়াত কৈশোৰ বা তৰুণকাল বুলিলে কি বুজা। ইয়াত আছে যে যৌন প্ৰজনক্ষম হোৱাৰ আগতে সকলো জীৱই এটা নিৰ্দিষ্ট মাপৰ দৈহিক বৃদ্ধি আৰু পৰিপক্কতা লাভ কৰে। তেনেধৰণকে কি কৈশোৰ বা তৰুণকাল বুলি কোৱা হয়। তো মই ইয়াত আপোনাৰ ইম্পৰ্টেণ্ট কেইটা দি গৈ আছোঁ, তো তোমালোকে চাই থাকিব অলপ। তো ইয়াৰ পিছত আহিল যে একবৰ্ষী আৰু দ্বিবৰ্ষী উদ্ভিদসমূহত আমি বৃদ্ধিকাল, প্ৰজননকাল, ভেজিটেটিভ ৰিপ্ৰডাকশ্যন এণ্ড চেনষ্টিয়েণ্ট স্পষ্টভাৱে দেখা যায়, কিন্তু বহুবৰ্ষী প্ৰজাতিত স্তৰ কালসমূহ স্পষ্টকৈ পৃথক কৰা অতি কঠিন হৈ পৰে। আন এবিধ গছ হৈছে ষ্ট্ৰেবিলেণ্ডাছ কঠিয়না। ই 12 বছৰৰ ভিতৰত এবাৰহে, এইটো এটা ফুলৰ নাম, যিটো 12 বছৰৰ মূৰত এবাৰহে ফুল ধাৰণ কৰে। তোৰ পৰাগযোগ কি? ইয়াত পৰাগযোগ আছে যে পৰাগধ্বনিৰ পৰাগৰেণু সৃষ্টৱকত গৰ্ভমণ্ডললৈ অনাত এটা বিশেষ প্ৰক্ৰিয়াই সহায় কৰে, যাক আমি পৰাগযোগ বুলি কোৱা হয়। আৰু এতিয়া তাৰপিছত লাহেকৈ আহিছে আমাৰ এই নিষেচন কি? ফাৰ্টিলাইজেশ্যন। ফাৰ্টিলাইজেশ্যন কি? ইয়াক কৈছে যে প্ৰাণীসমূহ কিছুমান জনকৰ স্থানান্তৰণ কৰে, সিহঁতৰ মাজত এটা মিলন ঘটে, আৰু সেই প্ৰক্ৰিয়াটো যৌন প্ৰজননৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰ্য, যাক আমি নিষেচন বুলি ক'ব পাৰোঁ। তো বন্ধুসকল আজিৰ পাৰ্টত ইমানতে শেষ কৰিলোঁ, আৰু নেক্সট পাৰ্টলৈ আপোনালোকে কমেণ্ট কৰিব আৰু ভিডিঅ'বোৰ চাব। তো নেক্সট পাৰ্টত আমি আৰম্ভ কৰিম নিষেচন। তো আজিলৈ বাই বাই।